আপুনি ক'ৰ পৰা আহিছে? ৰ'ব শুনক মাত্ৰ মই দুটা কথা কম মই শিৱসাগৰৰ পৰা আহিছো মোৰ নাম মাধৱ গগৈ চাইংবাহাদী গাঁৱত মোৰ ঘৰ গৰিয়াগড় থানা মোৰ শুনক এই জুবিন দাৰ যে মৃত্যু হ'ল আচল কালপিত কোন আপোনালোকে জানেনে নাজানো। নাজানে আচল ৰোগবোৱালটো ধৰা পৰিছে নে নাই। পৰিবনে এইখন চৰকাৰ থাকিলে এইখন চৰকাৰ থকালৈকে নপৰে। মোৰ নাম মাধৱ গগৈ কাইলৈ মোক পুলিচে এৰেষ্ট কৰিব পাৰে কোনো কথা নাই জেলত সোমাই যাম কিন্তু আচল কালপিতটো মেইন কালপিতটো বেলেগত আছে মেইন কালপিত জুবিনক কোনে মাৰিলে বহুত ডাঙৰ এটা মানুহ আছে বেলেগ মানুহ যাক বেলেগে পূজা কৰি আছে আমি নকয় ঘেণ্টা মই মাধৱ গগৈ চাইংবাহাদী গাঁৱত ঘৰ গৰিয়াগড় থানা পুলিচত দিলে দিব জয় জুবিন দা! জয় জুবিন দা! জয় জুবিন দা! ইমান ধুনীয়াকে বিষয়টোক অন্য ফাললৈ লৈ গৈছে জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ একো নহয় আমি পূৰ্বতেও কৈছিলো ইলেকশ্যনৰ পিছত হত্যাত অভিযুক্ত বিশিষ্টসকল হাৰি যাব আনকি তেওঁলোকক নিৰাপত্তাৰক্ষী প্ৰদান কৰা হ'ব এই কাৰণে নিৰাপত্তাৰক্ষী প্ৰদান কৰা হ'ব কাৰণ তেওঁলোকৰ ওপৰত ভাবুকি আছে আৰু সেই কাৰণে সকলোবোৰ সুৰক্ষাৰ ব্যৱস্থা কৰিহে তেওঁলোকক জামিন দিব বাকী একো নহয় জুবিন গাৰ্গ যে নাই এই কথাটো সাধাৰণ মানুহে অনুভৱ কৰাৰ বাহিৰে এই ডাঙৰ মানুহবিলাকে লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিছে এই যে বিহুৰ বতৰ জুবিন গাৰ্গ নাই এই মানুহজন যে নাই এই যে মানুহজন নোৱাৰ অনুভৱ এইটো যে লাহে লাহে অন্যফালে লৈ যাবলৈ ৰাজনীতি কৰা হৈছে ইয়াৰ বিৰুদ্ধে অসমৰ স্বনামধন্য বিশিষ্ট ব্যক্তিসকলে কিয় মনে মনে আছে মন কৰক জুবিন গাৰ্গ নেখৰ নামত 5 কোটি টকা দিলে চৰকাৰে কিয় গ্ৰহণ কৰিবলগীয়া হলে 5 কোটি টকা দিয়াত আমাৰ আপত্তি নাই কিন্তু জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো সম্পূৰ্ণ নোহোৱাৰ আগলৈকে এই ধৰণৰ টকা লোৱাৰ প্ৰয়োজন নাছিল নেখৰ কাৰ্যকৰ্তা সকলে এই টকাবোৰ নলওঁ বুলি ক'ব পাৰিব লাগিছিল এই কাৰণে কৈছো জুবিন গাৰ্গৰ ন্যায়তকৈ 5 কোটি টকা কোনো গুণে ডাঙৰ হ'ব নোৱাৰে আৰু চৰকাৰে এই টকা পইচা দি গোটেই ব্যৱস্থাটো মেনেজ কৰিবলৈ বিচাৰিছে গোটেই পৰিৱেশটো শান্ত কৰিবলৈ বিচাৰিছে গোটেই পৰিৱেশটো অন্য ফাললৈ নিবলৈ বিচাৰিছে গতিকে প্ৰিয় দৰ্শক কথাবোৰ ভাবক কাৰ কাৰণে জুবিন গাৰ্গ চূড়ান্ত প্ৰত্যাহ্বান আছিল কোন সকলৰ কাৰণে জুবিন গাৰ্গ চকুৰ কুটা দাঁতৰ হাল আছিল কথাবোৰ নিজেই ভাবক আৰু এই জুবিন গাৰ্গৰ অনুপস্থিতিত কাৰ বাদবোৰ নিষ্কণ্টক হ'ল এই কথাবোৰ নতুনকৈ চিন্তা কৰক জুবিন গাৰ্গৰ কলাগুৰু ফাউণ্ডেশ্যনক চিনেমাখনৰ নামত ৰৈ ৰৈ বিনালেৰ নামত 2 কোটি 94 লাখ টকা পাইছে পাব লাগে তাত আমাৰ ক'বলগীয়া একো নাই বৰং ভাল পাইছো বেছিকে পাব লাগিছিল জুবিন গাৰ্গ নেক গঠন কৰা হ'ল আৰু এই নেকটোই এতিয়া এই 5 কোটি টকাৰ বিভিন্ন ধৰণৰ কাম কাজ লৈ ব্যস্ত থাকিব জুবিন গাৰ্গ বিষয়ত একাধিক প্ৰজেক্ট ল'ব ভাল কথা জুবিন গাৰ্গৰ জীৱন জুবিন গাৰ্গৰ ত্যাগ জুবিন গাৰ্গৰ শিল্প সাধনা অনাগত যুগান্তৰৰ লোকে পাব পৰাকৈ সংৰক্ষিত হ'ব লাগে তাত আমি বেয়া পোৱা নাই কিন্তু 5 কোটি টকাটো এতিয়াই কিয় 5 কোটি টকাটো ল'বলগীয়া হ'ল মন কৰক এই কাৰণে বাৰে বাৰে এই কথাটো কৈছো বিষয়টো কৰবাৰ পৰা কৰবালৈ নিবলৈ ইতিমধ্যে পূৰ্বৰ পৰাই পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল আৰু এই যে এছআইটি মাতিছিল বিশিষ্ট ব্যক্তিসকল কেইজনমান বিশিষ্ট ব্যক্তি তথাকথিত সমাজৰ বিশিষ্ট ব্যক্তি আমিতো বিশিষ্ট বুলি নাভাবোৱে তেওঁলোকৰ কি তেওঁলোকৰ একাংশই কেৱল জুবিন গাৰ্গক চৰিত্ৰ হননৰ কাৰণে এছআইটিক মাতিছিল নেকি তেওঁলোকৰ বৰ্তমান ভূমিকা কি কৰি আছে তেওঁলোকে জুবিন গাৰ্গৰ ন্যায় যে বিলম্বিত হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ পৰা যে মূল অভিযুক্তসকল হাৰি যোৱাৰ সুযোগ পাইছে এই কথাবোৰ কৈ তেওঁলোক কিয় মৌন কিয় নীৰৱ আৰু এই কাৰণে কথাটো মই কৈছো অনাগত সময়ত জুবিন গাৰ্গৰ অভিযুক্ত প্ৰতিগৰাকী লোকেই হাৰি যাব এই কাৰণে হাৰি যাব তেওঁলোকৰ কাৰণে ইতিমধ্যে অধিবক্তা নিয়োগ কৰা হৈছে গতিকে কি চাৰ্জশ্বিট কেনেকৈ দাখিল কৰিছিল আৰু সেই চাৰ্জশ্বিটৰ কথাবোৰতো আমি সাধাৰণ জনতাই অনুমান কৰিব পাৰো আৰু বিশিষ্ট অধিবক্তাসকলৰ কাৰণে
কেই ছেকেণ্ডৰ কাম তাৰ পৰা সৰাবৰ কাৰণে। গতিকে কথাবোৰ মন কৰক ৰাইজ, বিষয়বোৰ কৰবাৰ পৰা কৰবালৈ লৈ গৈ থকা হৈছে আৰু এই বিশিষ্ট তথাকথিত ননচেন্স এই হত্যাকাৰীসকল আৰামত হাৰি যাব কেইদিনমান পিছত, আৰু নিৰ্বাচনৰ পিছতে এওঁলোকে হাৰি যাব। নিৰ্বাচনৰ আগলৈকে এওঁলোক জেলতে থাকিব, কাৰণ নিৰ্বাচনৰ আগলৈকে যদি জেলৰ পৰা মুকলি হয় তেতিয়াহ'লে ৰাজনীতিত প্ৰভাৱ পৰিব। আৰু এই কথাবোৰে শাসক পক্ষই বৰ ধুনীয়াকে বাজ বিচাৰ কৰি চিন্তা চৰ্চা কৰি গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নি আছে। বিশিষ্ট গায়ক গায়িকাসকলে এতিয়া বিহুক লৈ ব্যস্ত, ৰিহাৰ্চেলত ব্যস্ত, কোনোবাই যদি এলবাম প্ৰকাশ কৰি আছে, কোনোবাই বিভিন্ন ধৰণৰ ভিডিঅ' কৰি আছে, কৰি থাকক, কৰিব লাগিব। কিন্তু জুবিন গাৰ্গৰ হৈ মাত এষাৰ ক'ত থলে, কিয় মনে মনে থাকিল? কিয় আপোনালোকে জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত চৰকাৰক প্ৰতিদিনে প্ৰশ্ন সোধা নাই? কিয় চৰকাৰক আপোনালোকে দাবী কৰা নাই? কিয় চৰকাৰক আপোনালোকে প্ৰয়োজনত ধমকি দিব পৰা নাই? জুবিন গাৰ্গেতো ধমকি দিয়ে, জুবিন গাৰ্গে নিৰ্দেশ দিয়ে, সেই কামটো আপোনালোকে কিয় কৰিব পৰা নাই? কেৱল জুবিন গাৰ্গৰ নামত আৱেগ সৃষ্টি কৰি আপোনালোকে গান গাই আছে, বিভিন্ন অনুষ্ঠানলৈ গৈছে, জুবিন গাৰ্গৰ কথা কৈ কান্দিছে, জুবিন গাৰ্গৰ আৱেগ বিক্ৰী কৰি আপোনালোকে কমিটিৰ ফালৰ পৰা মালটো ঠিকে আনি আছে। অথচ মঞ্চত এবাৰো কোৱা নাই যে চৰকাৰ যদি নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গে ন্যায় নাপায় ভাঙি পেলাম চৰকাৰখন। দম আছে? জুবিন গাৰ্গেতো কৈছিল, যিহেতুকে তোমালোকে আপোচ কৰিছা, জুবিন গাৰ্গ সম্পৰ্কে মাত মতাৰ নৈতিক অধিকাৰ তোমালোকৰ নাই। জুবিন গাৰ্গৰ লাখ লাখ সাধাৰণ মানুহে মাত মাতিব, যিয়ে এতিয়াও জুবিন ক্ষেত্ৰত উবুৰি খাই পৰি আছে, যিয়ে এতিয়াও প্ৰতিনিয়ত এবাৰ হলেও জুবিন গাৰ্গক সোঁৱৰণ কৰি চকু পানী টুকে, যিয়ে এক মুহূৰ্তৰ কাৰণেও জুবিন গাৰ্গ যে নাই এই কথাটো ভাবিব পৰা নাই। তেওঁলোকে এই আন্দোলনটো জীয়াই ৰাখিব, তোমালোকৰ সেই নৈতিক অধিকাৰ নাই। তোমালোকে জুবিনৰ নামত বেপাৰ কৰি, জুবিনৰ নামত আৱেগ বিক্ৰী কৰি আৰু নচলিবা। গতিকে প্ৰিয় দৰ্শক, এই বিহুত জুবিন গাৰ্গ নাই আৰু সেই আৱেগত এই কথাখিনি মনলৈ আহিছে। জুবিন গাৰ্গৰ নেশৰ নামত যি 5 কোটি টকা চৰকাৰে দিছে বা দিম বুলি ঘোষণা কৰিছে, স্পষ্টভাৱে অস্বীকাৰ কৰক। আৰু পাৰে যদি কওক, জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে 5 কোটি টকাৰ 5 নয়া এটাও আমাক নালাগে। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ পিছত কিন্তু জুবিন গাৰ্গক জীয়াই ৰখাৰ দায়িত্ব চৰকাৰ নহয়, অসমৰ প্ৰতিগৰাকী সচেতন লোকেই ল'ব লাগিব। এই হুংকাৰটো দিয়ক। নোৱাৰে। কিয় নোৱাৰে? কথাবোৰ নিজে চিন্তা কৰক। মামা ৰে মামা, কিমান আৰু লুঙি টুপিৰ ৰাজনীতি কৰিবা ৰে মামা। যেতিয়াই মোবাইলটো খোলো তেতিয়াই খালি লুঙি টুপিৰ কথা। সৰু বাচ্চা, পাগলা মানুহ যেনেকে একেটা কথাকে বাৰে বাৰে কৈ থাকে, মামাকো তেনেকুৱাই লগা হৈছে দিনে দিনে। গতিকে আজি হিন্দু ৰাষ্ট্ৰত হিন্দুৰ চৰকাৰ থকাৰ অৱস্থাত হিন্দুৰ সুৰক্ষাৰ কাৰণে মুছলমানক বিৰোধিতা কৰি আছে। কিমান ডাঙৰ কথা চিন্তা কৰক। গোটেই থাল ঠেঙুলিখিনিয়েই হ'ল হিন্দুৰ, আৰু আজি হিন্দুৱেই অসুৰক্ষিত বোলে। তেতিয়াহ'লে তেওঁলোক কি কাম আছে? আৰু 5 বছৰ দিলে বোলে তেওঁলোকে হিন্দুৰ একদম সুৰক্ষা কৰি দিব আৰু কোনো অচিনাকি মানুহ নাথাকিবই। তেতিয়া আজি 10-15 বছৰে কি কৰিলে? এইখিনিও আমি বিচাৰিম ন। এইটো 10 বছৰ ল'লে, 10 বছৰত কি কৰিলে? আৰু 5 বছৰ বিচাৰিছে, নিকা হৈ যাব। বেছি সময়টো পাৰ কৰিলে, কিমান চিনাক্ত কৰিলে, কিমান নিকা কৰিলে, মাথো উচ্ছেদহে চলালে। এজনকো আমি খেদা নেদেখিলোঁ, নতুনকৈ আগমন কৰাহে দেখিলোঁ। গতিকে মানুহক আৰু কিমান বুৰ্বক বনাব? একাংশই মদে মঙহে খাই নিচাত বুৰ্বক হৈ থাকিব পাৰে, কিন্তু আমি নেখাওঁ নহয়। আমি এইবিলাক বিবেক বিক্ৰী হোৱা বস্তু খাই মাতাল হৈ নাথাকোঁ, যাতে আমাৰ বিবেক কোনোবাই কিনি ল'ব পাৰে। গতিকে আজি ধৰ্মীয়, কালিনে পৰহি শিখা শৰ্মা বোলা এজনীয়ে কৈছে যে মুছলমানৰ একো আমাৰ লগত নিমিলে, আমাৰ কপালত সেন্দুৰৰ ফুট জিলিকাই আমি যাওঁ, মুছলমানে ক'লা কাপোৰে মুখ ঢাকি যায়, আৰু কিবা কিবি কৈছিলে। আমি গৰুক পূজা কৰোঁ, মুছলমানে গৰুৰ মাংস খায়। ঠিকেই, সেইখিনিলৈকে ঠিকেই আছে। কিন্তু আপুনি গৰুক পূজা কৰে আৰু আপুনি মুছলমানে গৰুৰ মাংস খায়। আপুনি হাগিলে গোৱৰ ৰং কেনেকুৱা হয়, মুছলমানৰ গোৱৰ ৰং কেনেকুৱা হয়? সলনি নেকি? আপুনিতো মুছলমানৰ লগত লেটি পেটি আছিলে এটা সময়ত, দেখিছে নহয়। একেই ৰঙেই হাগে, গৰু নাখালেও, নোখোৱায়ো যিটো হাগে, খোৱায়ো সেই একেই হাগে। শুনিবলৈ বেয়া লাগিছে কথাটো, কিন্তু মাৰ্ক কৰিব। মুতিবলৈ যাওঁতে, পেচাব কৰিবলৈ যাওঁতে, পেচাবটো চবৰে পানী ৰঙৰে হয়। কাৰোবাৰ বেমাৰ লাগিলে কাৰোবাৰ ৰঙচুৱা হৈ যায়। নহ'লেতো কোনো ধৰ্মৰ বোলে আমুক ধৰ্মৰ মানুহে মুতি থৈ গ'ল, চিন নাপায় কোনেও। পাব নেকি? নাপায়। আজি পথেৰে খোজকাঢ়ি গৈ থাকোঁতে
4জনী গাভৰু ছোৱালী যাৰ কপালত চিন নাই, কপালত চিনটোতো ভগৱানে দি পঠিওৱা নাই, এয়া হিন্দু বুলি বিয়াৰ পিছত নিজেহে লগাই লয়, হয়নে? আজি লগত যেতিয়া 4-5জনী ছোৱালী যাব, তাত কোনোবাই চিন উলিয়াব পাৰিবনে কোনজনী হিন্দু বা কোনজনী মুছলমান? নোৱাৰিব। যদি একেখন গাঁৱৰে হৈ একেই কথা বতৰা হয়, নোৱাৰিব। গতিকে ভগৱানেতো আমাক একো চিন দিয়া নাই যে ই হিন্দু ই মুছলমান। গতিকে এই ৰাজনীতিৰ পথাৰখনত, ৰাজনীতিৰ আচলতে দেশৰ জনসংখ্যা কিমান, কোন কোন ধৰ্মৰ জনসংখ্যা কিমান আছে দেশখনত, সেইটোতো ৰজাৰ বাহিৰে জনতাৰ খুব কম জ্ঞাত হয়। দেশৰ মন্ত্ৰী নেতাসকলেহে দেশৰ হিচাপ ৰাখে, ক'ত কিমান মানুহ, কোন ধৰ্মৰ আছে, কোনখন ৰাজ্যত কিমান লাখ মানুহ আছে, এইটোতো জনসাধাৰণৰ হিচাপ নাথাকে। চ' সেই হিচাপত ওলাই গৈছে যে ভাৰতবৰ্ষখনত 70% বা 80% বাংলাদেশীয়েই হওক বা অসমীয়াই হওক বা মানে কৰ্ণাটকীয়াই হওক বা কিবা যি মানুহেই নহওক, মাৰোৱাৰী হওক, বিহাৰী হওক, হিন্দুৰ সংখ্যাটো 70-ৰ পৰা 80% আছে ভাৰতবৰ্ষত। আৰু বাংলাদেশীয়েই হওক বা ক'ৰবাৰ অসমীয়াই হওক বা কিবা হওক, এনেকৈ মিলাই বা কাশ্মীৰীয়ে হওক, মুছলমানৰ সংখ্যা কিন্তু 20-ৰ পৰা 30%হে আছে। গতিকে আমি যদি মুছলমানক বিৰোধিতা কৰোঁ, আমাক নোম হিলাব নোৱাৰে, কিয়নো জনসংখ্যা কম। গতিকে হিন্দুৰ জনসংখ্যা বেছি আছে। গতিকে আৰু অকণমান বেছি হ'বলৈ হিন্দুসকলক উচতাই দিওঁ, মদৰ নিচাত পাই দিব 10টা-15টা, তাৰপিছত আমি গুচি যাম, সহযোগিতা কৰিবলৈ একোৱে নাথাকিব। শেষত গৈ নিজৰ ঘাম মাটিত পেলাই বুঢ়া কাললৈকে কষ্ট কৰি 3জনী ছোৱালী পালেও 3জনীকে সম্পূৰ্ণ যৌতুকে সৈতে বিয়া দিব লাগিব। আৰু দ্বিতীয়তে কি কৰিব লাগিব, জীৱনভৰ থকালৈকে নিজেই চুচৰি বাগৰি বুঢ়া কাললৈকে কষ্ট কৰি খাব লাগিব। তাকে উচতাই দিয়া হৈছে। মানে জনসংখ্যা আৰু বাঢ়ক, তেতিয়া আমাক হিন্দুৱে সকলোৱে ভোট দিলে মুছলমানৰ ভোটৰ প্ৰয়োজন নাই, কিয়নো মুছলমানৰ ভোট 20টাহে, হিন্দুৰ 80টা আমি পায়েই গ'লোঁ, আমি জিকিমেই। গতিকে তাৰ অৰ্থ হ'ল সেইটোৱেই যে ৰাজপাটখন তেওঁলোকক লাগে। আজি ৰাজপাটৰ বিৰোধিতা কৰাৰ কাৰণে জুবিন গাৰ্গৰ নিচিনা এটা জাতিৰ সত্তা আমাৰ মাজৰ পৰা হেৰাই গুচি গ'ল। তাৰ আৱেগো আমি ধান খেৰৰ নিচিনা ভমককে জ্বলিলোঁ আৰু ঘমককে নুমাই শেষ হৈ গুচি গ'ল। 17 টকা 20 টকা কমাই পেলাই আমাক চেনি চাউল দি দিলে। মাইকী মানুহৰ একাউণ্টত 1250 টকা দি আছিলে, এতিয়া 8000 টকা দিম বুলি কৈ দিলে। আৰু কিবা আমাক লাগে নেকি? আমাক আৰু একো নালাগে। আমি শুই শুই খাই থাকিব পাৰিম, কাৰণ আমি বিকলাংগ এটা জাতি, আমাৰ হাত ভৰি নাই, আমি কষ্ট কৰিব নোৱাৰোঁ। আজি অসমীয়া এটা বৃহৎ জাতি হয়, মানে ভাৰতবৰ্ষৰ ভিতৰতে এখন সেউজীয়া দেশ, বিশ্বৰ ভিতৰত বুলি ক'লেও বেয়া নহ'ব, এখন সেউজীয়া ৰাজ্য। আৰু সেউজীয়া ৰাজ্যখনৰ বতাহ ইমানেই আচলতে নিকা হয়, ইমানেই সুস্থ হয়, কিন্তু এই সুস্থ নিকাহ বতাহ লৈ কিন্তু আমি কি কৰিছোঁ, নিজৰ বিবেকবিলাক নষ্ট কৰিছোঁ। ইমান ধুনীয়া বতাহ, ইমান ধুনীয়া এখন দেশত থকাৰ পিছত, সোণৰ অসমত থকাৰ পিছত আমি মানুহবোৰ কি হৈ গৈছোঁ, লোহা মামৰে খাইছে আমাক। আমি সলনি হ'ব পৰা নাই। কিন্তু আমাৰ মন মগজু অতীতৰ মানুহে যি উলুকিয়াই গ'ল সেয়াই হৈ থাকি গুচি গ'ল। আমি কেতিয়াও সলনি হ'ব পৰা নাই, কিন্তু একাংশ সলনি হৈছে, একাংশ গুণী জ্ঞানী হৈছে, একাংশই বিবেকেৰে কথা বতৰা চিন্তা কৰে। সেইকাৰণে তেওঁলোকৰ কমেণ্ট বা পোষ্টত বুজিবলৈ পাওঁ যে এওঁলোক হিন্দু বা মুছলমান বুলি নিজকে নাভাবে, এওঁলোকে নিজকে অসমীয়া এটা জাতি বুলি ভাবে, আৰু জাতিৰ সত্তাৰ পিছত এতিয়াও দৌৰি আছে। সেই জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে এইখন কিন্তু চৰকাৰ কেতিয়াও নহ'ব বুলি তেওঁলোকে এতিয়াও কয়। কাৰণ আজি চাওক, জুবিন গাৰ্গৰ ন্যায়ৰ নামত কি পালোঁ আমি গোটেই অসমীয়া জাতিটোৱে চিঞৰিলোঁ, তেটো ফালিলোঁ, 3,30,00,000 মানুহে চিঞৰিলোঁ, কিন্তু কেইজনমান মন্ত্ৰী MLA হে জিকি গুচি গ'ল। আজি জুবিন গাৰ্গৰ ন্যায়ৰ হকে যুঁজিবৰ কাৰণে অপৰাধীৰ স্বাৰ্থত মাত মাতিবলৈ বিদেশৰ পৰা মানুহ আহিছে, অসমৰ বাহিৰৰ ৰাজ্যৰ বাহিৰৰ মানুহ আহিছে। গতিকে আমাৰ চৰকাৰ ক'ত, কিয় দিব? যে ৰাইজে এইটো বিচৰা নাই, ৰাইজে দোষীৰ শাস্তি হোৱাটো বিচাৰিছে, আৰু আমিও বিচাৰোঁ। আমিও জুবিন গাৰ্গৰ ন্যায় বিচাৰি এদিন বা দুদিনৰ কাৰণে ওলাইছিলোঁ। আমিও জুবিন, ময়ো জুবিন বুলি আমিও চিঞৰিছিলোঁ। গতিকে আমিও জুবিন গাৰ্গৰ ন্যায় পাব লাগিব, নহ'লে ৰাইজে আমাক সোধাই নেৰিব। তো ৰাইজলৈ ঘেণ্টা একো ভয়েই নকৰে, দি দিলে ন, ৰাইজলৈ ভয়ে নকৰে। এতিয়া ভোট আহি আছে, ভোটৰ আগত ঢেৰ কিবা কিবি লালসা দেখুৱাই আছে মানুহক,
আমুক দিম তামুক দিম ইটো দিম সিটো দিম, পঢ়া শুনা কৰা ল'ৰাক ইমান দিম সিমান দিম, ব্যৱসায় কৰিব পাৰিব, মদ খাই মাতাল হৈ বাপেকে কিনি দিয়া বাইকখন লৈ গৈ ক'ৰবাত খুন্দা মাৰি মৰিব পাৰিব, টকা দিম, হা, অৰুণোদয় টকা দিম, আপোনালোকে ব্যৱসায় কৰিব, ঘৈণীয়েকক দম দি পেলাই টকাখিনি নি মদ খাই গধূলি আহি সুস্থ মগজেৰে খুজিলে নিদিলে, মদ খাই আহি ৰাতি নিচাত মাৰপিট কৰি টকাখিনি লৈ গুচি যাব, গৈ 10 দিনমান মদ খাই এনজয় কৰিব, শেষ। কি কৰি দিয়া হৈছে? এইবোৰ কৰি জুবিনৰ কথাটো পাহৰিলে। এইবিলাক কি কৰি থকা হৈছে? এইবিলাককে মানুহৰ মূৰত সুমুৱাই মানে একাংশ মানুহৰ বিবেকবিলাক কিনি লৈ আছে। যিটোৰ কাৰণে মানুহে ন্যায় বিচাৰি আছিলে সেয়া মানুহক পাহৰাই পেলাইছে। এতিয়া ন্যায় বিচাৰিলে কোনোবা একাংশই কেংকে ধৰি জুবিনে গীত দিলে। আৰু জুবিনে যাক দিছে চৰকাৰে তাক দিয়া নাই। চৰকাৰে যাক দিব লাগে তাকহে দি আছে, যাৰ পৰা স্বাৰ্থ লাভ হ'ব। কিন্তু যি পাব লাগে সি পোৱা নাই। বহুতে কলমলাই আছে, আনক পোৱা দেখি জ্বলিছে। কিছুমান হেঁপাহ থাকে ন মানুহৰ, নাইকিয়া মানুহৰ, কিন্তু সেইসকলে নাই পোৱা। ইয়াতো পালিন দাদা স্বাৰ্থপৰ বুলি ক'ব লাগিব। কংগ্ৰেছৰ দিন আছিল ন, কংগ্ৰেছকো শেষ কৰিলে অকল পালিন দাদাই। আৰু এই বিজেপি, পালিন দাদা বাদেই দিয়ক, মুখ্যজনেই আচলতে মানুহৰ মাজত বিভেদ সৃষ্টি কৰি থাকে, মানুহৰ মাজত হিংসাৰ কথা কয়। বাকীবোৰলৈ কি থাকিব? একো নাথাকে। কালি নে পৰহি ক'ত সেয়া মেডিকেল কলেজ এখনত মুছলমান ল'ৰা ছোৱালী বেছিকৈ উত্তীৰ্ণ হোৱাৰ কাৰণে কলেজখনে বোলে বন্ধ কৰি দিছে। ইমান হিংসাত্মক কৰি তুলিছে দেশৰ ৰজা মন্ত্ৰীয়ে জনতাক। কি থাকিলে এখন দেশত? পৃথিৱী থাকিবনে নাথাকে? মানুহ থাকিবনে নাথাকে? মানুহকতো সকলোকে শান্তি লাগে, এমুঠি নেখাই থাকিলেও শান্তি লাগে। তো অশান্তিৰ সৃষ্টি কোনে কৰি আছে? গতিকে এনেই তেতুফালি চিঞৰি থাকি লাভ নাই। সৎসাহস থাকিলে লগত বেৰিকেড লৈ, লগত চিঞৰ বাখৰ কৰি, উকিয়াই 15-20খন গাড়ী প্ৰশাসন লৈ মাজত ভয়ে সোমাই আহিবলগীয়া মানুহজন কেতিয়াও সাহসী বুলি কোৱা নহয়। যি অকলেই বুকু ফিন্দাই ওলাই যাব পাৰে তেওঁকহে সাহসী বুলি কোৱা হয়। এনেই কেমেৰাৰ সন্মুখত চিঞৰি ডিঙিৰ ৰগ ফুলাই কথা ক'লে মানুহ সাহসী হৈ নাযায়। আজি শত্ৰুক নিজেই গৈ এটেক কৰিব নোৱাৰা মানুহজন কেতিয়াও সাহসী নহয়। যি প্ৰশাসন লৈ পেলাই উঠাই আনিব, জেলত ভৰাই থব, শাস্তি দিব, সেইজন মানুহক কেতিয়াও সাহসী বুলি কোৱা নহয়। সমানে উত্তৰ দিব পৰা মানুহজনকহে সাহসী বুলি কোৱা হয়। যে প্ৰশ্নৰ উত্তৰখিনি যি দি গৈছে সমানে তেওঁ সাহসী হয়। তেওঁ লুকোৱা নাই, তেওঁক কোনো বিনা অপৰাধত শাস্তি দিবলৈ যোৱা নাই। তো শাস্তি দিয়াজন কাপুৰুষ বুলি কয়। সমানে যুদ্ধ কৰক। যে জনতাই প্ৰশ্ন কৰিছে আমি উত্তৰ দিব লাগে। ৰাইজহে ৰজা হয়, মন্ত্ৰী ৰজা হ'ব নোৱাৰে কেতিয়াও। গতিকে এইটো মনত ৰাখিব। গতিকে এই ৰাইজ ৰজা আৰু সদায় ৰজা হৈ থাকিব। কেতিয়াও ৰাইজ গোলাম নহয় ৰজাৰ। কোনোবাই স্বাৰ্থৰ কাৰণে জিন্দাবাদ চিঞৰি দিব পাৰে, কিন্তু আমি নিচিঞৰোঁ। আমি একোৱেই পোৱা নাই। আমি পাৰ্চনেলকৈ একো নালাগে, ঘৰৰ মুখৰ ৰাস্তা এটা শিলগুটি উজতিয়াতে আঙুলি মূৰ ভাগি যায়। কথাটো গম পাইছে? বাৰিষা আহিলেতো উপায়েই নাই ওলাই যাবলৈ। এই জিকাই দে ৰাস্তা দিম, জিকাই দে ৰাস্তা দিম, এনেকুৱাই কথা বতৰা। গতিকে ঘিণ লগা হৈছে এই কথা বতৰাবিলাক। বিশ্বাসত ল'ব নোৱাৰা হৈছোঁ এই চৰকাৰখনৰ একাংশ নেতা মন্ত্ৰী। গতিকে আজি গৰুক লৈ কথা কৈ আছে, হিন্দুৱে গৰু নাখায়। আৰে হিন্দুৱে গৰু নাখায় যদি হত্যা কিয় কৰিব? হত্যা কৰি গৰুৰ মাংসৰ ব্যৱসায় কিয় কৰিব শিখা শৰ্মা বাইদেউ? আপোনাৰ সিমানকণ জ্ঞান নাই? আজি গৰুৰ মাংসৰ দাম বঢ়াবৰ কাৰণে, গৰু বাহিৰলৈ ছাপ্লাই দিবৰ কাৰণে অসমত গৰুৰ নিষিদ্ধ কৰা হৈছিল। এতিয়াতো গৰু খোল্লা খাই আছে। কি হ'ল? কি কৰিলে? এইবিলাক এটা ঢৌ, এটা সময়ত এটা আৱেগ ভুলাবৰ কাৰণে মানুহৰ মনত এনেকুৱাবিলাক কথা বতৰাৰ সৃষ্টি কৰা হয়। লাভ আছে নেকি? আজি উচ্ছেদ চলিছে ৰাইজৰ স্বাৰ্থৰ কাৰণে নহয়, কিন্তু ৰজাৰ স্বাৰ্থৰ কাৰণে। এটা সময়ত সকলোৱে বুজি পাব কাক কি দিছে। উচ্ছেদৰ পিছত কি পাইছেনো? অৰুণোদয় নামত টকাখিনি দিছে। কংগ্ৰেছৰ দিনত যিমানখিনি ধাৰ আছিল তেনেকুৱা 100 গুণা বেছি ধাৰ হৈ গ'ল। এতিয়া ধাৰ কৰিহে দি আছে। ধাৰবোৰ ক'ৰ পৰা মাৰিব? ইলেকশ্যনৰ পিছত, জিকাৰ পিছত যদি বস্তুৰ দাম হুৰাহুৰে ভৰাই দিয়ে আপুনি কমাবলৈ ক'ব পাৰিব? ক'লে আপোনাক কমাই নিদিলে আপুনি কিবা কৰিব পাৰিব? আৰু 5 বছৰলৈ আপুনি লটকি গ'ল। গতিকে ভুল কৰাৰ আগত 100 বাৰ ভাবিব। যদি তেওঁলোকে কৰি থোৱা ভুলখিনি শুদ্ধ নকৰে তেতিয়া আমিও কিন্তু তেওঁলোকক দুবাৰ আৰু বিচাৰি নাযাম। যি হয় আমি খাবলৈ পাওঁ নাপাওঁ সেইটো কথা আমাক নালাগে। আমাক মাত্ৰ শান্তি লাগে। আমাৰ মাজৰ পৰা বহুত কোনোবা হেৰাই গুচি গ'ল, আৰু আমি হেৰুৱাব নোখোজোঁ। আৰু 5 বছৰত কিমান হেৰাই যাব তাৰ হিচাপ নাই। গতিকে মই চৰকাৰক বিৰোধিতা কৰা নাই, কৰ্মক বিৰোধিতা কৰিছোঁ তেওঁলোকৰ। মাত্ৰ এটা ধৰ্মক লৈ ৰাজনীতি কৰিলেই দেশ সুকলমে
চলিব বুলি আমি নাভাবোঁ। দেশত আৰু বহুত কাম থাকে। মানুহৰ মাজত মহব্বত সৃষ্টি কৰিব লাগে, হিংসা সৃষ্টি কৰিব নালাগে। মহব্বত যেতিয়া আপুনি আনৰ মাজত সৃষ্টি কৰিব, তেতিয়া আপোনাৰ প্ৰতিও মানুহৰ মহব্বত বাঢ়িব। তেতিয়া আপোনাক জীৱনৰ কাৰণে কেতিয়াও আঁতৰি যাবলৈ মানুহে নিদিব। কিন্তু আপুনি মানুহৰ মাজত হিংসাৰ যেতিয়া সৃষ্টি কৰিছে, একাংশ আপোনাক ভাল পোৱা মানুহো কিন্তু বৰ্তমান সময়ত বেয়া পায়। একাংশ হিন্দু মানুহেও আপোনাক হিন্দুৰ স্বাৰ্থত কাম কৰোঁতে ভাল পোৱা নাই। কিন্তু যাক আপুনি চলাই আছে তেওঁলোকেহে ভাল পাব পাৰে। গতিকে অকণমান মানুহ হ'বলৈ শিকাওক। মানুহক নিজেতো মানুহেই হয়, অধৰ্মী কামবিলাক মানুহক দেখুৱাইহে কৰি আছে, যাতে মানুহ অকণমান তেনেকুৱা হওক। মানুহৰ মাজত মানুহেই মানুহক মানে মাৰক কাটক, মানুহৰ জনসংখ্যা কমক, এইবিলাক সৃষ্টি নকৰিব। সকলোৰে জীয়াই থাকিবলৈ মন, সকলো মানুহকে শান্তি লাগে। চ' শান্তিত জীয়াই থাকিবলৈ দিয়ক। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। ইমানখিনি আচলতে ক্ষোভ এই জুবিন গাৰ্গৰ পৰাহে উজাৰিছোঁ, কিয়নো তেখেত এতিয়াও জীৱিত আছে বুলি মনত ভাৱ লাগে। কিন্তু তেনেকুৱা এজন মানুহৰ মৃত্যু হৈ গ'ল, তাৰ বিচাৰ কিন্তু এতিয়ালৈকে শুদ্ধভাৱে আমি দেখিবলৈ পোৱা নাই। প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু সেই উপলক্ষেই অহা মাৰ্চ এপ্ৰিলত অসমৰ বিধানসভা অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই বিধানসভাত যোৱা 5টা বছৰত চৰকাৰখনে কি কাম কাজ কৰিলে তাৰ আচলতে লেখ জোখ লোৱা হয়। কিন্তু এতিয়া আমি অসমত এনেকুৱা এটা বাতাবৰণ দেখা পাইছোঁ যে চৰকাৰখনে যোৱা 5টা বছৰত কি কাম কৰিলে তাৰ লেখ জোখ লোৱাৰ পৰিৱৰ্তে বিৰোধী দল কংগ্ৰেছে ক'ত ভুল কৰিলে, কি কৰিলে, কাৰ লগত মিত্ৰতা কৰিব লাগিছিল বা কংগ্ৰেছে কোনকেইটা শব্দ বাক্য ক'ব লাগিছিল, মানে এনেকুৱা ধৰণৰে কংগ্ৰেছক মানে পাকচক্ৰত পেলাব বিচাৰিছে যে চৰকাৰৰ হাতত থকা আমাৰ যিটো ৰাজভঁৰাল, সেই ৰাজভঁৰালৰ যিখিনি টকা পইচা, সেই টকা পইচাখিনি যোৱা 5টা বছৰত চৰকাৰখনে উচিত কামত, জনকল্যাণমূলক কামত খৰচ কৰিলে নে নাই কৰা, সেই হিচাপটো জনসাধাৰণৰ মাজত লৈ যাবলৈ আমি বিৰোধীও যেন আজি সক্ষম হোৱা নাই। আৰু মিডিয়াইটো মানে অলপ বেলেগ এটা ৰোল তেওঁলোকে পালন কৰি আছে, তেওঁলোক হেঁচাত আছে, আমি বুজি পাইছোঁ। কিন্তু চৰকাৰখনেও এনেকুৱা কিছুমান মানে চিটুৱেশ্যন ক্ৰিয়েট কৰিছে যাৰ দ্বাৰা তেওঁলোকে আচলতে মানে তেওঁলোক নিজে সাৰি যোৱাৰ চেষ্টা কৰা আমি মানে দেখা পাইছোঁ। হয়, আমি বিৰোধী আমি যথেষ্ট সময়ত আমি তেওঁলোকক ঘেৰাও কৰিবলৈ যত্ন কৰিছোঁ, আমি নকৰা নহয়। কিন্তু এইডোখৰতে মই এটা কথা কৈছোঁ, আজি শাসক পক্ষই এনেকুৱা এটা মানে ধাৰণা দিব খুজিছে যে উজনি অসমত হিন্দু অধ্যুষিত আৰু নামনি অসম বুলি ক'লে সমগ্ৰ মানে মুছলিম সংখ্যালঘু সম্প্ৰদায়ৰ দ্বাৰা অধ্যুষিত বুলি, নামনি অসমখন যেন বেলেগ, মানে আমি নামনি অসমৰ নামটো আমি উজনিৰ কোনোবা এখন জেগাৰ লগত আমি সংলগ্ন কৰিব নোৱাৰোঁ, এনেকুৱা এটা মানে সাংঘাতিক অৱধাৰণা দিছে। কিন্তু মই এটা প্ৰশ্ন আপোনালোকলৈ মই মানে আগবঢ়াই দিব বিচাৰিছোঁ। নামনি অসম, উজনি অসম, চব অসম আমাৰ, আমি অসমীয়া, সমগ্ৰ অসমখন আমাৰ। আমি এইটো ভাগ কৰিব নালাগিব যে নামনি অসমখন মানে মিয়াৰ আৰু উজনি অসমখন আমুকৰ। নহয়, নামনি অসমখনো আমাৰ, মধ্য অসমখনো আমাৰ, উজনি অসমখনো আমাৰ। অসম আমাৰ, আমি অসমীয়া। কিন্তু এতিয়া কথা এটা হৈছে যে নামনি অসমখনৰ কথা আমি মানে কিয় পাহৰি গৈছোঁ যে নামনি অসমত কোচ ৰাজবংশীসকলৰ এটা বহুত ডাঙৰ ভূমিকা আছে। কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ যি বীৰ গাথা, সেয়া আমি পাহৰিলে আমি নহ'ব। তাত বড়োসকলৰ যথেষ্ট অৱদান আছে, সেয়া কথা আমি পাহৰিলে নহ'ব। আমাৰ গুৰু শংকৰদেৱৰ সৃষ্টিৰাজিত তেওঁ স্থাপন কৰা সত্ৰবোৰ, বৰপেটা হওক, কোচবিহাৰ হওক, এই কথাবিলাক আমি কিয় পাহৰিব লাগিব? আমি কেৱল যে মুছলমানৰ নামত নামনি অসমখন যে আমি বেলেগ চকুৰে চাম, সেইটো হ'ব নোৱাৰে। আৰু মই এটা কথা কৈছোঁ, কংগ্ৰেছ দলটো আমি এনেকুৱা এটা দল, আমি কোনো মানুহক, কোনো জাতিক, কোনো ধৰ্মক আমি কেতিয়াও ডেৰা বেকাকৈ নাচাওঁ। আমি এটাই জানো, আমাৰ দেশ, আমাৰ ৰাজ্য, আমাৰ জনগণ। ক'ৰবাত যদি জনগণৰ কিবা ভুল হৈ আছে তাক সংশোধন কৰাটো চৰকাৰ এখনৰ দায়িত্ব। কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰখনে যেনেকৈ তেওঁলোকৰ দায়িত্ব পালন কৰিব লাগিছিলে, সেয়া দায়িত্ব আমি পালন কৰা নাই। তেওঁলোকে বহু বেছি ধৰ্মীয় গুৰুৰ দ্বাৰাই হওক বা তেওঁলোকৰ যি RSS আছে তাৰ দ্বাৰাই হওক, তেওঁলোকে খালি হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান এনেকুৱা নানান ধৰণৰ তেওঁলোকে মানুহক
ভাগত বিভক্ত কৰিবলৈ লৈছে কিন্তু তেনেকুৱা কথা নহয় চাওক আজি আপোনাক মোক হিন্দু মুছলমান বিভক্ত কৰোঁতে আজি ইমান বেছি বিহাৰী সম্প্ৰদায়ৰ লোকে অসমত বেছি মানে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা পাইছে তেওঁলোকে চাকৰি বাকৰি পাবলৈ মানে সুবিধা পাইছে এই কথাখিনিয়ে কি আপোনালোকৰ মনত দোলা দি নাযায় নেকি যে আমি দেখিলোঁ কালি পৰহি যে চাহ জনগোষ্ঠীয় লোকসকলৰ যি চাকৰি বাকৰি তাৰ 50টা 60টা পদত বিহাৰী সম্প্ৰদায়ৰ লোক আজি আমি দেখিছোঁ ভোটাৰ তালিকাত আমি বিভিন্ন জেগাত গৈ আছোঁ আমি গম পাইছোঁ যে ভোটাৰ তালিকাত কেনেকৈ ইয়াত 10-15 বছৰ নথকা বিহাৰী সম্প্ৰদায়ৰ লোককো আনি ইয়াত নাম অন্তৰ্ভুক্ত কৰা হৈছে আমি লৈ আছোঁ তাৰ প্ৰমাণ আমি আপোনালোকক লাহে লাহে দিম এই কথাবোৰৰ পৰা আঁতৰাই ৰাখিবৰ বাবে কেৱল খালি হিন্দু মুছলমান এই ধৰণৰ কথাবোৰ কেতিয়াও উচিত হ'ব নোৱাৰে মই এটা কথা ক'ব লাগিব ৰেজাউল কৰিম চৰকাৰে কি বক্তব্য দিলে নিদিলে হয় তেওঁ বৰ অসমৰ কথা ক'বলৈ গৈ হয়তো তেওঁ যেনেকৈ কথাটো ক'ব লাগিছিল তেওঁ বুজাব নাজানিলে কিবা এটা হ'ব পাৰে কিন্তু এটা কথা তাৰ বাবে সেই কথাটোৰ বাবে সমগ্ৰ কংগ্ৰেছ দলটোক লৈ গোটেই উথল পুথল কৰি যি তেনেকুৱা এটা কৰি দিবলৈ তেওঁলোকে চেষ্টা চলাইছে ই কেতিয়াও কিন্তু উচিত হ'ব নোৱাৰে কাৰণ মই জানো যে মোৰ দলৰ যিটো আদৰ্শ সেই মোৰ দলৰ আদৰ্শই কোনো জাতি ধৰ্মক ঘৃণা কৰিবলৈ শিকোৱা নাই কোনো ঠাইক ওপৰত ৰাখি কোনো ঠাইক তলত ৰাখিবলৈ শিকোৱা নাই মোৰ বাবে ধুবুৰী যি মোৰ বাবে শিৱসাগৰ সি মোৰ বাবে যোৰহাট যি মোৰ বাবে তেজপুৰ সি সকলো জেগাই আমাৰ অসমৰ হয় আমি সকলো জেগাকে আমি আগুৱাই নিয়াৰ চেষ্টা কৰিব লাগিব হয় যদি সংখ্যালঘু সম্প্ৰদায়ৰ জনবিস্ফোৰণ ঘটিছে তেতিয়াহ'লে চৰকাৰখনৰ দায়িত্ব সেই জনবিস্ফোৰণ ৰোধ কৰা এই যে তেওঁলোকৰ জনবিস্ফোৰণ মানে বৃদ্ধি হৈছে জনবিস্ফোৰণ ঘটিছে তাত কিবা এজেণ্ডা আছে নেকি যদি তেনেকুৱা এজেণ্ডা আছে তেতিয়াহ'লে ইমান এখন সৰ্বশক্তিশালী চৰকাৰে সেই এজেণ্ডাক মহিমূৰ কৰিবলৈ কিয় সক্ষম হোৱা নাই যদি তেওঁলোকে ভূমি আগ্ৰাসন কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে এই চৰকাৰখনে কঠোৰ ভূমি নীতি কিয় অনা নাই ঠিক আছে চৰকাৰখনে তেওঁলোকক যদি একো নকৰে অসমীয়া জনসাধাৰণক বিধানসভা 126খন আসনৰ 100খন আসন কিয় খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰিব পৰা নাই কিয় 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা নাই কিয় গোটেই অসম চুক্তিৰ আপোনাৰ 6 নম্বৰ দফাটো আখৰে আখৰে ৰূপায়ণ কৰিব পৰা নাই এই তিনিটা কাম নকৰি ঠিক আছে তেখেতলোকে ইনাৰ লাইন পাৰ্মিটৰটো ব্যৱস্থা কৰিব পাৰে এই কামখিনি নকৰি তেওঁলোকে খালি হিন্দু মুছলমান নহ'লে তেওঁলোক থাকিব নোৱাৰে AIDF নহ'লে তেওঁলোকৰ ৰাজনীতি নচলে বদৰুদ্দিন আজমল OBC নহ'লে বিজেপি কেতিয়াও টিকি থাকিব নোৱাৰে আৰে তোমালোকেইতো মেহবুবা মুফতিৰ লগত চৰকাৰ গঠন কৰিছা তোমালোকেইতো স্বাধীন হোৱাৰ আগতে তোমালোকে সিন্ধ আৰু বংগত তোমালোকে সেই মানে আপোনাৰ কিহৰ মুছলিম লীগৰ লগত চৰকাৰ গঠন কৰিছিলে তো গতিকে বিজেপি চৰকাৰে কংগ্ৰেছক যি মানে এটা পাকচক্ৰত মানে ভৰাই দিব খুজিছে সেই বস্তুটো কিন্তু মই কেতিয়াও সমৰ্থন নকৰোঁ প্ৰত্যেকজন নাগৰিকৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে হয় আমি ধৰ্মীয় গোৰামী মই কোনোটোৱেই বিশেষকৈ ভাল নাপাওঁ সি হিন্দু ধৰ্মীয় গোৰামীয়ে হওক বা সি মুছলিম ধৰ্মীয় গোৰামীয়ে হওক কোনো নহয় কম দুই পক্ষই সমান মই সেইকাৰণে বহু ক্ষেত্ৰত ধৰ্মৰ কথা বতৰাৰ পৰা মই বহু দুজন আঁতৰত থাকোঁ কিন্তু এইটো নহয় যে এই ধৰ্মৰ কথা কৈ এই মুছলমান হিন্দুৰ কথা কৈ আমাৰ যিখিনি প্ৰকৃত সমস্যা সেই প্ৰকৃত সমস্যাখিনিক মানে আওকাণ কৰিব আজি সচলত 45 দিন হৈ গ'ল 108ৰ কৰ্মচাৰীসকল আজি তাত প্ৰতিবাদ সাব্যস্ত কৰি আছে আজি 45 লাখ আমাৰ ইয়াত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ কথা চিন্তা কৰিব লাগিব 4.5 লাখ অসমত পদ খালী হৈ আছে কিন্তু সেই পদ পূৰণ কৰাৰ বদলি 1,20,25 হাজাৰ চাকৰি দি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে বহুত বেছি ফিতাহি মাৰি আছে আজি চাওক অসমত 2 লাখ কোটি টকাৰ ঋণত আমাক আজি অন্তৰ্ভুক্ত কৰাই দিছে আজি মাহটোৰ 6 তাৰিখে 1000 কোটি মাহটোৰ 13 তাৰিখে 1000 কোটি মাহটোৰ যদি আপুনি 26 তাৰিখে 1000 কোটি যদি 30 তাৰিখে 1000 কোটি এটা মাহত যদি আপুনি 4000 কোটি টকা ঋণ লয় সেই ঋণৰ বোজাবোৰটো আপোনাৰ মোৰ প্ৰত্যেকৰ ওপৰত আহিব মূল্য বৃদ্ধি কেনেকৈ ৰোধ হ'ব এই মূলৰ ঋণৰ যিখিনি সুদ সেই সুদখিনিতো আমিয়ে পৰিশোধ কৰিব লাগিব তেতিয়াহ'লে কেনেবাকৈ মূল্য বৃদ্ধি ৰোধ হ'ব পাৰে নেকি আপুনি কওকচোন আজি এটা ডিমৰ দাম আজি 9 টকা 10 টকা হ'ল এক প্লেট ডিমৰ দাম 300 টকা মানে এটা ডিমৰ দাম 10 টকা হ'ল কিন্তু আগতেতো এনেকুৱা নাছিলে এই কথাবোৰ আমাক চিন্তা কৰিব নোৱাৰাকৈ তেওঁলোকে হিন্দু মুছলমান কংগ্ৰেছে মুছলিমৰ তুষ্টিকৰণ কৰে নকৰে এনেকুৱা ধৰণৰ কংগ্ৰেছ না মুছলিমৰ প্ৰতি দায়বদ্ধ না হিন্দুৰ প্ৰতি দায়বদ্ধ না কিবাৰ প্ৰতি দায়বদ্ধ কংগ্ৰেছ নাগৰিকৰ প্ৰতি দায়বদ্ধ সকলো দেশৰ জনগণৰ প্ৰতি দায়বদ্ধ কেৱল ধৰ্মীয় ঠেক গণ্ডি এটাৰ ভিতৰত যদি কংগ্ৰেছক ভৰাব বিচাৰিছে সেইটো কিন্তু মই ভাবোঁ ভুল কথা আজি বিজেপিয়ে আজি হিন্দু বুলি কৈ হিন্দুসকলক ৰাম টুপি পিন্ধাইছে
সবতকৈ বেছি যদি ঠগিছে বিজেপিয়ে হিন্দুসকলক ঠগিছে দেশৰ 20% মুছলমান বাকী 80% হিন্দু আজি এই 80% হিন্দুৰটো নগুৰ নাগতি অৱস্থা আজি তেওঁলোকে গেলা পানী খুৱাই পেলানি মধ্যপ্ৰদেশত 17 জন লোকক তেওঁলোকে হত্যা কৰিলে এই বিজেপি চৰকাৰে আজি মানে যোনটো কফ চিৰাপ শিশুক সেই মানে বিষযুক্ত কফ চিৰাপ খুৱাই কিমান শিশু হত্যা কৰিছে আজি তেওঁলোকৰ যি ৰেবিছ ইনজেকশ্যন সেই ইনজেকশ্যন আজি ভেজাল সব ফালে আজি বেয়া আৰু তাৰ পিছত তেওঁলোকে কংগ্ৰেছক খালি এই হিন্দু মুছলমান এনেকুৱা ধৰণৰ কথাত আমি আচলতে যিবোৰ কথাত ধৰিব লাগে আজি চীনৰ লগত তেওঁলোকে মিত্ৰালি কৰিছে জৱাহৰলাল নেহৰুক কালিলৈকে হাঁহি আছিল যে জৱাহৰলাল নেহৰুৱে অসমক এৰি দিছে বুলি কৈছিল এতিয়াতো সমগ্ৰ ভাৰতবৰ্ষখন তোমালোকে আজি বিজেপি চৰকাৰে এৰি দিছে সমগ্ৰ চীনৰ হাতত 20 জন সৈনিক 21 জন সৈনিক তেওঁলোকে হত্যা কৰিছিলে তাৰ পাছত গালৱান ঘাটি এৰি দিলে আজিৰ তাৰিখতো চীনে অৰুণাচল ডিমাণ্ড কৰি আছে কাশ্মীৰৰ ছত্ৰগ্ৰাম নামৰ এটা অঞ্চল দাবী কৰি আছে আজিতো তেওঁলোকে বিজেপিয়ে গৈ পেলানি বিজেপিৰ হেডকোৱাৰ্টাৰত চীনৰ লগত বৈঠক পাতিছে তেতিয়াহ'লে আমি কি ক'ম চীনটো আমাৰ ঘূৰ শত্ৰু আমাৰ অপাৰেশ্যন সিন্দুৰৰ সময়ত চীনেতো সম্পূৰ্ণৰূপে পাকিস্তানক সহায় কৰিছে এই কথাবোৰ আমি কেতিয়া আলোচনা কৰিম আমাৰ হিন্দুসকলৰ সমস্যাৰ কথা আমি কেতিয়া আলোচনা কৰিম গতিকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে যিবোৰ কথা আচলতে আমি পাতিব লাগে সেই কথাবোৰৰ পৰা ফালৰি কাটি আমি কেৱল মুছলিম কৰি থাকিলে কিন্তু আপোনাৰ মোৰ প্ৰত্যেকৰে ক্ষতি আছে নিজৰ অধিকাৰৰ বিষয়ে সজাগ হওক আৰু মাত মাতক ধন্যবাদ শুভৰাত্ৰি